ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী কো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA থাৰ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আদাৰ অট'নমাছ ইউনিভাৰ্চিটি যিখিনি ছাত্ৰ-ছাত্ৰীৰ এইবাৰ থাৰ্ড ছেমিষ্টাৰত মেথছৰ পেপাৰ আছে সেই পেপাৰখনৰ ফাৰ্ষ্ট ইউনিটটো তোমালোকৰ ছেটৰ আছে। ছেটৰ টাইপছ আৰু ছেটৰ যিখিনি অপাৰেশ্যন আছে ফৰ এক্সাম্পল ইউনিয়ন অফ ছেট, ইণ্টাৰছেকশ্যন অফ ছেট, ডিফাৰেঞ্চ অফ ছেট, এই কনচেপ্টখিনি অলৰেডি আমি আমাৰ কোৰ্চৰ ভিতৰত আলোচনা কৰিছোঁৱেই। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ ইণ্টাৰছেকশ্যন অফ ছেটৰ কনচেপ্টটো। আমি কনচেপ্টটো বুজিম, লগতে তিনিটা মেথছ কৰিম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টো চোৱাৰ পিছত ইণ্টাৰছেকশ্যন অফ ছেটৰ ওপৰত তোমালোকৰ যদি কিবা ডাউটছ আছে নিশ্চয় ক্লিয়াৰ হ'ব। এতিয়া চোৱা, যেতিয়া আমাক ইউনিয়ন অফ ছেট বুলি কয় তেতিয়াহ'লে এই দুইটা ছেটৰ ভিতৰত মই ইণ্টাৰছেকশ্যন ছেট পঢ়োৱাৰ আগতে ইউনিয়ন অফ ছেটৰ কথাটো অকণ কৈ লওঁ। এতিয়া চোৱা, এই ছেটটো দুটা ছেট আছে, ছেট A and B, ঠিক আছে। যদিহে আমাক ইউনিয়ন অফ ছেটৰ কথা সুধিলেহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন, A আৰু B দুয়োটা ছেটতে থকা যিখিনি নাম্বাৰছ সেই নাম্বাৰখিনি আমি একলগ কৰিলোহেঁতেন, যাক আমি ইউনিয়ন অফ ছেট বুলি ক'লোহেঁতেন। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে এটা কথা মন কৰিব লাগিব, আমি ইয়াত ডাবল কাউণ্টিং কৰিব নোৱাৰোঁ। ফৰ এক্সাম্পল ছেট Aত আছে 0, 1, 5, 8 and 9, ঠিক আছে। ছেট Bত আছে 1, 2, 6, 8 and 10। যদি ইউনিয়ন সোধে দুইটাক আমি লগাম, ইয়াতো 1 আছে ইয়াতো 1 আছে, ঠিক আছে। ইয়াতো 8 আছে ইয়াতো 8 আছে। আমি 8, 8, 1, 1 দুবাৰ লিখিব নোৱাৰোঁ, এবাৰেই লিখিম। ইউনিয়ন অফ ছেট যদি লিখোঁ তেতিয়া হ'ব 1, 0, 1, 2 আহিব, নেক্সট 5, 6, 8, 9 and 10, ঠিক আছে। সেইখিনি ইউনিয়ন অফ ছেট লগা। এতিয়া ইণ্টাৰছেকশ্যন অফ ছেট কি? ইণ্টাৰছেকশ্যন অফ ছেট হৈছে যে দুয়োটা ছেটতে নাম্বাৰখিনি থাকিব যিটো উমৈহতীয়াভাৱে থাকিব, দুয়োটা ছেটতে থাকিব, ঠিক আছে। এতিয়া চোৱা, আমাৰ যদি ছেট Aত আমি চাওঁ, ছেট A ইয়াৰ চলিউশ্যনটো যদি কৰোঁ, ছেট Aত আমাক দি থোৱা হৈছে এই ছেটৰ এলিমেণ্টটো হৈছে 0, 1, 5, 8 and 9। ছেট Bত আমাক দি থোৱা হৈছে 1, 2, 6, 8 and 10। এতিয়া আমাক কি সুধিছে, ইণ্টাৰছেকশ্যন অফ ছেট A ইণ্টাৰছেকশ্যন B। ইণ্টাৰছেকশ্যন অফ ছেট তাৰমানে তুমি লিখি লোৱা, ছেট Aত আছে 0, 1, 5, 8, 9। আমি ইণ্টাৰছেকশ্যন কৰিলোঁ। ছেট Bত আছে 1, 2, 6, 8 and 10, ঠিক আছে। এই দুয়োটাতে থকা উমৈহতীয়াভাৱে যিখিনি আছে সেই উমৈহতীয়া নাম্বাৰটো যেতিয়া আমি উলিয়াম বা এলিমেণ্টছবিলাক উলিয়াম, দুইটা ছেটতে কি আছে, ইয়াতো 1 আছে ইয়াতো 1 আছে, গতিকে ফাৰ্ষ্ট এলিমেণ্ট কি আহিব, 1 আহিব। 0 কেলৈ নহয়, যিহেতু 0টো ছেট Aত আছে ছেট Bত নাই। ঠিক তেনেধৰণে 2টো যদি আমি চাওঁ, ছেট Bত আছে ছেট 1ত 8 নাই, ঠিক আছে। দুয়োটা ছেটতে থাকিব লাগিব, যিটো আমি উমৈহতীয়া বুলি কওঁ বা ইংৰাজীত এজ এ কমন নাম্বাৰ বুলি কওঁ, আমি কমন এলিমেণ্ট বুলি কওঁ। কমন এলিমেণ্টটো লওঁ। এতিয়া ইয়াত 1 আছে ইয়াতো 1 আছে, ঠিক তেনেধৰণে আমি যদি চাওঁ ইয়াতো 8 আছে ইয়াতো 8 আছে, নেক্সটটো কি হ'ব, 8 হ'ব। গতিকে ইণ্টাৰছেকশ্যন অফ ছেটত আমি এই দুটা পাম, এটা হৈছে 1 আৰু আনটো হৈছে 8, ঠিক আছে। নেক্সট এটা কুৱেশ্যন লৈছোঁ। এই কুৱেশ্যনটোত আমাক দিয়া হৈছে, আমাক ছেট A দিয়া হৈছে। ছেট Aৰ এলিমেণ্টটো হৈছে 1, 5, 6, A, B। ছেট Bত দিয়া হৈছে C, D, E, 4, 3। এতিয়া আমাক উলিয়াবলৈ কৈছে A ইণ্টাৰছেকশ্যন B। এতিয়া ছেট Aত কি দিয়া হৈছে 1, 5, 6, A, B, ঠিক আছে। ইণ্টাৰছেক্ট কৰিলোঁ। ছেট Bত দিয়া হৈছে C, D, E, 4 and 3, ঠিক আছে। উমৈহতীয়া এলিমেণ্ট। এতিয়া আমি যদি চাওঁ, ছেট আছে 1, 5, ইয়াত 1, 5 আছেনে, নাই। 1, 5, 6 ইয়াত আছে, ছেট Bত আছেনে, নাই। ইয়াত আছে A আৰু B আৰু ইয়াত আছে C, D, E। ডেট মিনছ A আৰু B এই দুয়োটা ছেটতে যদি আমি ভালদৰে চাওঁ, এটাও কমন এলিমেণ্ট বা উমৈহতীয়া এলিমেণ্ট নাই। আৰু তাৰ সংহতিটো কি হয়, আমি যিটো নাল ছেট বুলি কওঁ, ঠিক আছে। নাল ছেট ইজ এ ছাবছেট অফ এভৰি ছেট। ই প্ৰত্যেকৰে এটা ছাবছেট হৈ থাকে, ঠিক আছে। ইয়াৰ আনচাৰটো আমি নাল লিখিব লাগিব, ঠিক আছে। নেক্সট এটা কুৱেশ্যন লৈছোঁ। এই কুৱেশ্যনটো কেতিয়াবা পৰীক্ষাত এনেধৰণেও আহিব পাৰে। এইটো প্ৰয়োজনীয় নহয় যে তোমাক সদায় এনেধৰণৰ কুৱেশ্যনটো ডাইৰেক্টলি দিব। কেতিয়াবা আমি মেথড অফ ছেট আলোচনা কৰিছোঁ। মেথড অফ ছেটত মেথডখিনি আলোচনা কৰোঁতে এইখিনি আলোচনা কৰিছোঁ। এতিয়া চাবা,
আমাক এটা সেট দুটা সেট দিয়া হৈছে সেট এটোক আমি ইয়াক কেনেকৈ পঢ়িম x such that 3 less than equal to x and x is less than equal to 7 ঠিক আছে এটো যদি মই টেবুলাৰ ফৰ্মত লিখো তাৰ মানে x টো এনেকুৱা এটা এলিমেন্ট হয় বা x টো এনেকুৱা এটা সংখ্যা হয় যোনটো সংখ্যা 3 বা 3 বা 3 ৰ সমান কিন্তু x এনেকুৱা এটা সংখ্যা যোনটো 7 বা 7 ৰ সমান তাৰ মানে ইয়াৰ বাউণ্ডাৰীটো ক'ত আছে 3 to 7 ৰ ভিতৰত less than equal বুলি আছে দেখিছানে এটো 3 to less than equal to x and x is less than equal to 7 মানে এই 3 to less than equal to x আৰু যোনটো আমি x ধৰিম সেই x টো কি হ'ব less than equal to 7 that means ইয়াৰ ভ্যালু কিটা এনে ধৰণৰ কোৱেশ্চন যদি তোমালোকক প্ৰবলেম কৰে তেতিয়াহলে টেবুলাৰ মেথডত এটো লিখি লবা যে এটো কি হয় তেতিয়া তুমি কোৱেশ্চন পেপাৰৰ সাইডতে তুমি লিখি লব পাৰা বা তুমি ভাবি লবা যে কোৱেশ্চনটো কি হ'ব এতিয়া চাবা ইয়াত আমি আমাৰ আহিব 3 4 5 6 and 7 ঠিক আছে এটো আমি পালো সেট বি দিয়া হৈছে x such that x to এনেকুৱা এটা সংখ্যা 4 to less than equal to x and x is less than equal to 10 তাৰ মানে ইয়াৰ ভ্যালু কিটা আমাৰ কি হ'ব ইয়াৰ ভিতৰত x ৰ ভ্যালুটো 4 বা 4 ৰ সমান এই ইকুৱেল চিনটো আছে মানে 4 বা 4 ৰ সমান that means আমি কিহৰ পৰা স্টাৰ্ট কৰিব লাগিব 4 ৰ পৰা স্টাৰ্ট কৰিব লাগিব হেকানে হ'ব 4 5 6 7 8 9 and 10 okay 10 লৈকে এতিয়া আমাক খুদিছে a intersection b ঠিক আছে এতিয়া ইয়াত আমাক উমৈহতীয়া এলিমেন্ট খুদিছে উমৈহতীয়া এলিমেন্ট খুদাৰ লগে লগে এইখিনি যেহেতু এক্সট্ৰা কে আছে মই এক্সট্ৰা কে কৰি দিছো হেকানে ব্ৰেকেট দি দিছো ঠিক আছে এই যিখিনি আমাৰ অতিৰিক্তভাৱে আছে বা এক্সট্ৰা কে আছে সেই কনসেপ্টখিনি যদি আমি চাও এই দুইটাৰে উমৈহতীয়া এলিমেন্ট কি আছে ঠিক আছে উমৈহতীয়া এলিমেন্টটো যদি তুমি সাইডত এনেকৈ লিখি চাব বিচাৰা যে এই দুটা যদি আমি উমৈহতীয়া এলিমেন্ট চাও তেতিয়া হলে ইয়াৰ কিহৰ পৰা স্টাৰ্ট হ'ব 4 ৰ পৰা স্টাৰ্ট হ'ব হয়নে 4 5 6 7 বাস ইমানখিনি 4 5 6 7 আৰু নহয় কাৰণ ইয়াত 8 9 10 এক্সট্ৰা আছে বি সেটত যোনটো a সেটত 8 9 10 নাই ঠিক তেনে ধৰণে সেট a 3 এটা আছে যোনটো সেট b ত নাই গতিকে ইয়াত যদি আমি চাও তেতিয়া হলে কি পাম 4 5 6 and 7 গতিকে আনসাৰটো তুমি 4 5 6 7 যদি পৰীক্ষাত লিখি থৈ আহা হেতু তোমাৰ ভুল হ'ব তুমি লিখিব লাগিব x such that x ৰ যোনটো ভ্যালু x 4 is less than equal to x and x is less than equal to 7 ঠিক আছে এটো হৈছে আনসাৰ কিহৰ পৰা আছে 4 ৰ পৰা 7 লৈকে ইয়াতো আমি যদি চাও 4 ৰ পৰা 7 লৈকে আছে ঠিক আছে এনে ধৰণে আমি ইন্টাৰসেকশন অফ সেটৰ কনসেপ্ট খিনি কৰো সেটৰ অপাৰেশনৰ কোৱেশ্চন আছে ভিন্ন ধৰণৰ টাইপস আমি অপাৰেশন খিনি কৰিব লাগিব পৰীক্ষাত কোৱেশ্চন খুব আহে এটো জাস্ট বেসিক ক্লাস হয় মই জনাৰ পৰা আমি নজনালৈকে তোমালোকৰ কনসেপ্ট খিনি লৈ যাব লাগিব আৰু সদায় চেষ্টা কৰো যিখিনি ছাত্ৰ ছাত্ৰী আগৰ মেথছৰ বেকগ্ৰাউণ্ড নাছিলেও তেওঁলোকেও যাতে ইকনমিক্সৰ যোনখন মেথছৰ পেপাৰ আছে সেই মেথছৰ পেপাৰখন খুব সহজকৈ বুজিব কাৰণ মেথছ ষ্টেটিষ্টিক্স বা ইকনমিক্স মেজৰ এনেকুৱা কিছুমান সাবজেক্ট হয় যিখিনি সাবজেক্টে তোমাৰ যোনটো মাৰ্কস হয় বৃদ্ধি কৰাত সহায় কৰে মেথছ টান নহয় ঠিক আছে এই পেপাৰখিনি তোমালোকৰ মাৰ্কসখিনি বঢ়োৱাতে সহায় কৰিব আসাম ইকনমি অল্টাৰনেটিভ এখন পেপাৰ আছে আসাম ইকনমিককে এই মেথছৰ পেপাৰখনে তোমালোকক বহুত বেছি ওপৰলৈ লৈ যাব গতিকে মেথছখিনি ৰেগুলাৰ কৰি থাকিবা যদি কোৰ্সত জয়েন হোৱা স্ক্ৰিনত যোনটো হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু এই যোনখন মেথছৰ সিলেবাস আছে সেই সিলেবাসখনত তোমালোকে 120 ৰ পৰা 140 ক্লাস তোমালোকে লাভ কৰিবা আমি যিমান পাৰো অতিৰিক্তকে তোমালোকক এবাৰ দিবলৈ চেষ্টা কৰিম কাৰণ মেথছৰ এই বেসিকখিনি যদি তোমালোকৰ ক্লিয়াৰ হৈ যায় তেতিয়া হলে পিছৰ সেমিষ্টাৰটোত নেক্সট টাইমত তোমালোকৰ যিখন মেথছৰ পেপাৰ পাবা সেইখনৰ কাৰণে সহায় হ'ব লগতে ইন ফিউচাৰ তোমালোকৰ ইকনমিক্স ৰিলেটেড বিভিন্ন ধৰণৰ যেতিয়া পৰীক্ষা দিবা ধৰা ইউজি নেটৰ পৰীক্ষাই দিয়া তেতিয়া ইকনমিক্সৰ যোনটো তোমালোকৰ সেই মেথছৰ যেটো বেস সেই বেসটো যাতে ষ্ট্ৰং হয় মই এটো চেষ্টা এতিয়াও নকৰো যে অকল সিলেবাসখনত মই যিকিটা টপিক আছে এটা ভিডিও দি শেষ কৰিবলৈ চেষ্টা নকৰো যিমান পাৰি মাল্টিপল টাইম তোমালোকক ভিডিও দিবলৈ চেষ্টা কৰো আৰু তাৰ মাজতো যদি কিবা ডাউট থাকে সেই ডাউটখিনি ষ্টুডেণ্টে অবিয়াসলি আমালৈ পঠায় সেই কোৱেশ্চনখিনিও আকৌ ভিডিও থ্ৰুৱেদি তোমালোকৰ মাজলৈ প্ৰভাইড কৰিম ঠিক আছে
মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ আছে, সেইখিনি পে'মেণ্ট কৰাৰ পিছত তোমালোকে গোটেই কোৰ্চটো আমাৰ লগত জইন হ'ব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।